Hello viewers, good evening. আশা কৰো সকলো ভালে আছে। আমাৰ একদম বিন্দাস আৰু সকলোকে স্বাগত জনাইছো বন্টেজ কৰি অন্য এটা নতুন ভিডিও লৈ। ব্যাকগ্ৰাউণ্ডটো দেখি গম পাই গৈছে আমি মানে ঘৰত বহুত দিনৰ মূৰত নিজৰ ৰুমটোৰ পৰা ভিডিও কৰিছো। বহুত ৰূপত নিজৰ ৰুমটোত আহিছো। বিৰাট ভাল লাগিছে। মোৰ কমফি কৰ্নাৰটো টেবুলখন নাই, টেবুলখন তালে লৈ গলো যে, কিন্তু বাকি বস্তুখিনি আছে। মিছ কৰো আৰু মিছ কৰো মানে গোটেইখিনি মিছ কৰোঁ মানে যেতিয়া নিজৰ ইচ্ছামতে গোটেই ঘৰটো ধুনীয়াকৈ সজাই লোৱা যায় তাৰ পাছত যেতিয়া এৰি যাব লগা হয় দুখ লাগে, বহুত বেছি দুখ লাগে। ধুনীয়াকৈ ৰং কৰি নিজৰ পচন্দমতে বস্তুবোৰ জেগাই জেগাই থয়, নিজৰ পচন্দমতে ধুনীয়াকৈ এইবোৰ কৰি মেলি ল'লে তাৰপিছত যেতিয়া এৰি যাব লগা হয় দুখ লাগে, বহুত বেছি দুখ লাগে। আৰু সেইবোৰ বাদ দিলোঁ, কি বিহুৰ বজাৰ কৰিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুত দেৰি হৈ গৈছে ব্লগ কৰা, মানে আজি উৰুকা আৰু ৰাতি হ'লেও ভিডিঅ'টো কৰিছোঁ, দি দিম যিমান দেৰি হ'লেও। আপোনালোকে কাইলৈ চাই থাকিব নে কি কয়? তো কি ল'লোঁ সেইখিনি দেখুৱাৰ আগতে চাওক, আমি অকণমান বজাৰ কৰিছিলোঁ যে সেইখিনি চাই লওক, আৰু সেইখিনিৰ পিছতে মই দেখাম কি ল'লোঁ। মৰিগাঁৱৰ তিনি ঠাইত তিনিখন বাণিজ্য মেলা হৈ আছে, তাৰে এখনলৈ আহিছোঁ আমি। গান্ধী ভৱনৰ যিখন হয় সেইখনত প্ৰথমে আহিছোঁ। কি পাওঁ চাওঁচোন। আৰু এয়া বিজয়া চিনি পাইছে চাগে, মোৰ কলিগ দুজনী স্কুলৰ পৰা আহি এইখিনিতে ৰৈ দিলোঁ, তাইৰ লগতে মই আহি গ'লোঁ। তাৰপিছত ভণ্টি আহি পোৱা নাই কাৰণে বাটতে ৰখি আছোঁ। আৰু এয়া কাপ গিলাচ কিবা কিবি চাইছোঁ। বৰ ধুনীয়া ধুনীয়া কেইটামান চিচাৰৰ কাপ আছিলে, কিন্তু দামে দৰে নিমিলিলে। 6টাকৈ বেচে, মোক মানে 6টা নালাগে, 2টা বা 3টা ল'লোহেঁতেন। দাম নিমিলাৰ কাৰণে এৰি দিলোঁ আৰু। বজাৰ কৰিব আহিছোঁ আমাৰ ৰাইজৰ লগত। ৰাইজে বজাৰ কৰিব নকৰিব নাজানো, মই কৰিম আৰু মানে পাকঘৰৰ বজাৰ কৰিবলগীয়া আছে। মোক বিহু বুলি পাকঘৰৰ বজাৰকে কৰিম বুলি আহিছোঁ। যিহেতু বাণিজ্য মেলা হৈ আছে, দুখনকৈ ট্ৰেড ফেয়াৰ হৈ আছে আমাৰ গান্ধী ভৱনত ওচৰতে। এখন গান্ধী ভৱনতে হৈছে আৰু এখন গান্ধী ভৱন ফিল্ডত হৈছে। গান্ধী ভৱন এখন চাই আহিছোঁ, এতিয়া গান্ধী ফিল্ডত হৈ থকাখন চাবলৈ আহিছোঁ। এখন অকণমান ডাঙৰ বুলি শুনিছোঁ, চাওঁচোন কি ওলাইছে চাওঁগৈ। কাপোৰ এযোৰ ল'বলৈ কৈ আছে আমাৰ চাৰে, মানে পইচা এটা দি থৈ দিছে। মোৰ বাৰ্থডে আছে যে বিহুৰ দিনাখনে, সেইকাৰণে মানে কাপোৰ এযোৰ ল'বলৈ কৈ আছে। এতিয়া পচন্দ হ'লে কাপোৰযোৰ ল'ম, নহ'লে আৰু বেলেগ কিবা কিবি বস্তু কিনি থ'ম। আৰু অনলাইনত কেইটামান বস্তু লৈ থৈছোঁ, সেইকেইটা আপোনালোকক মই দেখুৱামগৈ। এইটো ভিডিঅ'টো দেখিব একেবাৰে শেষত। অনুষ্ঠান যিয়ে নহওক লাগে, যেতিয়া এখন কিতাপৰ দোকান থাকে অনুষ্ঠানটোৰ গাম্ভীৰ্যতা আৰু সৌন্দৰ্য দুয়োটাই দুগুণ বাঢ়ি যায়, নহয়নে বাৰু? প্ৰথমে সন্মুখতে কিতাপৰ দোকানখন পালোঁ আৰু এখন কিতাপ কিনি ল'লোঁ। কিতাপৰ দোকানখনতে কিছুমান বৰ আচৰিত বস্তু আছিলে, মানে কলম, অকণমান বেলেগ কলম। এইটো কলম, এই কলমটো মোৰ আছে, আগতেও আছে, আমাৰ ছাৰে আনিছিলে ক'ৰবাৰ পৰা, আকৌ তাত দেখিলোঁ। আৰু এইবোৰ যে হাঁহ পুতলা এইবোৰ দেখিছে, এইবোৰ হৈছে শ্বাৰ্পনাৰ। আৰু মানে ল'ৰা ছোৱালীৰ মন আকৰ্ষণ কৰিবৰ কাৰণে এয়া হৈছে বুদ্ধি। এইবোৰ কলম, ধুনীয়া ধুনীয়া কলম, শ্বাৰ্পনাৰ, ইৰেজাৰবোৰ এনেকৈ মানে পুতলা লগাই হাঁহ, পাৰ আৰু টেডি, ডৰেমন এনেকুৱা কৰি বনাই দিছে। এইটো শ্বাৰ্পনাৰে হয়, এইটো এটা মেকুৰী ডিজাইনৰ। এইকেইটা বস্তু ভাল লাগিলে, মানে মৰম লাগিলে। আৰু এইফালে লগতে ধুনীয়া ধুনীয়া হাতে বোৱা চাদৰ মেখেলা। এইখন হৈছে টচৰ ৰিহা, 2500 কৈছিলে, মই 2000 দিম ক'লোঁ, তথাপিও নিদিলে। এইখন ছিংগল মেখেলা, টচৰ, পিয়'ৰ টচৰ। আৰু সেইফালে আছে এযোৰ মানে পিয়'ৰ মুগাৰ মেখেলা চাদৰ, আৰু দাম কিমান কৈছিলে জানে? 35,000 টকা। কেতিয়াবালৈ এদিন হ'লেও ল'ম পিয়'ৰ মুগাৰ এযোৰ কাপোৰ, মানে সাঁচি ৰাখিবলৈকে, মানে চিন হিচাপে ৰাখিবৰ কাৰণেই ল'ম। পিন্ধো নিপিন্ধো পিছ কথা, কিন্তু পিয়'ৰ মুগাৰ কাপোৰ এযোৰ ৰাখিম। আমাৰ গৌৰৱ যিহেতু সেইযোৰ হয়, হালধীয়া নিচিনা ফুল থকাযোৰ পিয়'ৰ মুগাৰ হয়। আৰু এইফালে এইবোৰ হৈছে জোতৰ বেগ। লোৱাহে নহ'ল পিছে দেই, বেগ ল'ম বুলি ভাবিছিলোঁ এটা, কিন্তু লোৱা নহ'ল কিবাকৈ। আৰু থাকিব মেলা বহুত দিনলৈ থাকিব, যদি বিহুৰ পাছত আকৌ এবাৰ আহোঁ ল'ম আৰু। আৰু এইবোৰ হৈছে মাহৰ গুড়াৰে বনাই থোৱা কিবা, আৰু কি নাজানো, আৰু পিঠাই কয় নে কিয়ে কয় জানো, কিবা কিবি কয় আৰু। মাহৰ গুড়াৰে মানে মাটিৰ মাহ, মগুৰ মাহ, এইবোৰৰ গুড়াৰে তেনেকৈ বনাই থৈছে। তাৰপিছত মানে ঘৰত গৈ কি কৰি খাব আৰু, দাইলৰ নিচিনাকৈ মানে আঞ্জা বনাই খায় নে কি কৰি খায়। ল'ৰাটোক সুধিলোঁ,
ভাজি কৰি খাব পাৰে বোলে কেনেকৈনো ভাজি কৰি খাব পাৰি বাৰু সেয়া পানী দি দিলে চাগে গলি যোৱা নিচিনা হৈ যাব আঞ্জা কৰিয়ে খাব লাগিব চাগে আকৌ ইয়াতো আছে এখন সেই এনেকুৱা সিখন মেলাত দেখাৰ দৰে কাপ প্লেটৰ হে একেই দাম আৰু চাই পিনি গুচি আহিলোঁ নল'লোঁ একো এইডাল ৰৈছোঁ ৰ'ব কাপ থ'বলৈ আৰু কাপ বা চেকনি অলপ সৰু হেতা এনেকুৱা বস্তু ওলমাই থ'ব পৰাকৈ এইডাল লৈছোঁ 100 টকা ল'লে কমে ল'লে নে বেছিয়ে ল'লে জানো 100 টকা ল'লে আৰু আহি পালোহি মণিহাৰীৰ দোকান একো লোৱা নাই পিছে চব সোৱাদহে লাগিছোঁ আৰু ল'ব পৰাকৈ মানে বৰ এইবাৰ মানে কি হৈছে বাণিজ্য মেলাত মোৰ এনেকুৱা একো খাজ দেখা নাই আগতে যেনেকৈ এনেকুৱা কিছুমান অকণমান বিশেষ বস্তু ওলাই দেখিলে ল'ব মন যায় মানে লৈ থৈ দিওঁ পিছলৈ কামত আহিব বেলেগত ইমান পোৱা নাযায় এনেকুৱা ধৰণৰ বস্তু কিছুমান ওলায় এতিয়া মানে ইয়াত এনেকুৱা একো ওলোৱা নাই যিবোৰ ওলাইছে চব মানে আছে আগতে লৈছোঁৱে খালি এটা কথা হা ইয়াত মানে কুপনৰ চিষ্টেম এটা হৈছে কৰবাৰ পৰা যদি আপুনি 299 টকা বজাৰ কৰে যিকোনো এখন দোকান কসমেটিকখনেই হওক কিতাপৰ দোকানখনেই হওক বা যিকোনো দোকানৰ পৰা যদি 299 টকাৰ বজাৰ কৰে তেনেহ'লে এখন তেওঁলোকে কুপন দিয়ে আৰু সেই কুপনখন একদম দুৱাৰ পদূলি মুখতে মানে ভৰাই থৈ আহিব লাগে আৰু লটাৰী হ'ব কেতিয়া হ'ব বুলি ক'লে পাহৰি থাকিলোঁ কাইলৈ হ'বলা মানে 14 তাৰিখে নেকি নে কেতিয়া বুলি ক'লে জানো সেইদিনাখন লটাৰী হ'ব আৰু যদি আপোনাৰ নম্বৰটোত লটাৰী লাগে আপোনাক ফোন কৰিব তাৰমানে সেই সিস্টেমটো আছে খালি যদিহে আপুনি 299 টকাৰ বজাৰ কৰে যিকোনো এখন দোকানতে কৰে সেই দোকানখনে আপোনাক সেই কুপনখন দিব যদি আপুনি 5খন দোকানত 299 বজাৰ কৰিছে তেনেহ'লে আপুনি 5খন কুপন পাব আৰু 5খন কুপন পালে আপুনি 5টা পুৰস্কাৰ পাব যদি আপোনাৰ গোটেই 5খন কুপনতে পুৰস্কাৰ লাগে এইটো কোনো গেংছে নাই ট্রাই যেটো লাগিলে এনে লাগিব তলত লৈ কিনিব পাৰি আৰু এবাৰ খেলিব নেকি আৰু খেলিব কি দিছে 20 এবাৰ 20 দিছে দাদা নিজে ঘূৰাই আছে এই চকৰিটো কেছটো মানে কি জানে এই চকৰিটো ঘূৰাই দিব লাগিব ঘূৰাই দিয়া আগে আপুনি 20 টকা দি ল'ব লাগিব আৰু চকৰিটো আপুনি যিটো নাম্বাৰত লগাই ধৰক আপুনি 20 সিলেক্ট কৰিছে যদি 20ত হেডাল লৈ দিয়ে আপুনি ইয়াৰ পৰা নিজৰ ইচ্ছা মতে যি ল'ব মন যায় ল'ব পাৰে এক লগত লগালে লাগি যায় এতিয়াহে আহি মই বিচাৰি থকা দোকানখন পাইছোঁ দেই মানে পাকঘৰৰ বস্তু ল'ব আছিল বুলি কৈছিলোঁ যে আৰু এইখন হৈছে 20 টকা 30 টকা 40 টকা 50 টকাত বস্তু পোৱা দোকান এইখনৰ পৰাই মই মোৰ ল'বলগীয়া কেইটা ল'ম 20 30 40 50ত আপুনি পাকঘৰৰ বহুত কিবা কিবি পাই যাব তামান সস্তাতে পায় ইয়াৰ পৰাই কিবা কিবি কেইটামান ল'লোঁ আৰু পাকঘৰৰ বস্তু বাটি চেকনি হেতা এনেকুৱা কিবা কিবি আৰু এইখন হৈছে মৰিগাঁও বিহুতলিত হৈ থকা বাণিজ্য মেলা সৰুকৈ হৈছে কিন্তু ইয়াতে সাংস্কৃতিক অনুষ্ঠানো হৈছে মানে মৰিগাঁৱৰ নগৰ কমিটি মানে পৌৰসভাৰ সোণালী জয়ন্তী বৰ্ষ চলি আছে হ'বলা
ফটোখন আগতে সদায় আপোনালোকে মোক এইটো বেকগ্ৰাউণ্ডতে দেখি থাকে এখন ফটো এইখিনি এনেকৈ আৰু আজি বহুত দিনৰ মূৰত আকৌ এনেকৈ দেখিছে নহয় জানো দেখাওঁতে কি ল'লোঁ প্ৰথমে মই নিজে লোৱাকেইটা দেখাওঁ মই ফ্লিপকাৰ্টৰ পৰা এযোৰ নহয় এটা কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ বিৰাট ধুনীয়া হৈছে কুৰ্তিটো এইটো একদম আনাৰকলি ডিজাইনৰ কুৰ্তি হয় পিন্ধিলে দেখিব আপোনালোকে পিন্ধিমেই নহয় বহুত ধুনীয়া প্ৰিণ্ট বহুত ধুনীয়া কাপোৰৰ কোৱালিটি বহুত ধুনীয়া আৰু সকলোতকৈ ভাল লাগিছে মানে এখন দুপাট্টা আহিছে ইয়াৰ লগত এৰাউণ্ড 600ত এইটো কুৰ্তি একদম কটনৰ খুব ধুনীয়া কুৰ্তি আৰু এখন বিৰাট ধুনীয়া দুপাট্টা পাই গৈছোঁ তো দামটো চাই মানে বস্তুখিনি ধুনীয়া জোখত আহিছে নিচিনা লাগিছে আৰু কোৱালিটি সহ মানে খুব একদম এটা ধুনীয়া ৰিজনেবল প্ৰাইচত পাই গৈছোঁ নিচিনা লাগিছে দুপাট্টাখনো বিৰাট ধুনীয়া একদম জোখৰ দীঘল আহল বহল খুব ধুনীয়া কুৰ্তিটো যে একদম বিৰাট মৰম লাগিছে বহুত ধুনীয়া হয় আৰু মই XS সাইজৰ অৰ্ডাৰ কৰিছিলোঁ অকণমান লুজ হৈছে মোৰ কাৰণে মোক মানে XXS লাগে কিন্তু এতিয়া মই নেঠেকুৱাকৈ পিন্ধিম আৰু মই মানে অকণমান লুজে পিন্ধো কাপোৰ হ'লেও এক আঙুল মাৰি দিলে মানে ফিটিংটো ভাল লাগিব চাওঁচোন কি কৰোঁ আৰু দীঘলটো মোৰ ধুনীয়া হৈ গৈছে হিল এযোৰ লগাই পিন্ধিলে মানে একদম ধুনীয়া হৈছে আৰু তাৰপিছত আৰু এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আইশ্বেডো পেলেট কম্বো হয় ধুনীয়া আহিছে দেই কিমান লৈছিলে আইশ্বেডো পেলেটখন 200 নে 300 আছিলে ন পাহৰি থাকিলোঁ কেইদিনমান হ'ল তাৰমানে বিহু বুলিয়ে অৰ্ডাৰ কৰিছিলোঁ বিৰাট ধুনীয়া আহিছে মুঠতে ফ্লিপকাৰ্টৰ পৰাই আনিছোঁ মানে খোলাখিনি ভিডিঅ' নকৰিলোঁ কেতিয়াবাতে কৰিলোঁ ন এইটো আনিছোঁ এইখন হৈছে গ্লিটাৰী পেলেটখন তাৰপাছত আৰু এখন মেটখন মোৰ আগত এখন মানে আইশ্বেডো পেলেট আছিলে সেইখনত মানে মেটটো নাই অকল গ্লিটাৰী কালাৰটো আছে আৰু চিমাৰী কালাৰটো আছে কিন্তু মেট কালাৰটো লাগে তাৰমানে গৰমত মেট কালাৰটো ভাল লাগে আৰু মেট কালাৰটো মানে চবতে কৰি যাব পাৰি আৰু এইকেইটা নিউড কালাৰকেইটা মানে নৰ্মেল মেকআপতো ল'ব পাৰি মোৰ সেইখন আগৰ আইশ্বেডো পেলেটখন মানে পাৰ্টি মেকআপ বা ৱেডিং এনেকুৱাৰ কাৰণেহে ভাল আছিলে তো সঁচাকৈ কৈছোঁ মানে প্ৰায় 200-300 মানে লৈছিলে চাগে পাহৰি গৈছোঁ মই ইমানখিনি 300তকৈ বেছিটো লোৱা নাই এইটো মানে খাটাং আৰু দুখন বৰ ধুনীয়া আইশ্বেডো পেলেট আহিছে ভাল আৰু মানে নৰ্মেলি মেকআপ কৰিবৰ কাৰণে আৰু চলিতে ধুনীয়া আহিছে এইখন ল'লোঁ প্ৰয়োজন হৈ আছিলে বিহু বুলিয়ে লৈ দিলোঁ আৰু পাকঘৰৰ বস্তু দুটামানো লৈছোঁ সেইকেইটা মানে খোলোতে ভিডিঅ' কৰিছিলোঁ ভিডিঅ'টো যদি আছে মই যদি ভুলতে ডিলিট কৰা নাই লগাই দি আছোঁ আৰু যদি ডিলিট কৰিছোঁ তেতিয়াহ'লে সেইকেইটা পিছৰ ভিডিঅ'ত দেখাই দিম ধুনীয়া বস্তু কেইটামান কম্বো পেক এটা অৰ্ডাৰ কৰিছিলোঁ মিছোৰ পৰা বিৰাট ধুনীয়া এতিয়া আমাৰ ছাৰে গিফ্ট কৰা বস্তুকেইটা গিফ্টটো মানে পইচা দিছে মই নিজে পচন্দ কৰিছোঁ আৰু এইটো চাদৰ মেখেলা মিক্স পাত এইটো চিলোৱা নাই হ'লে এতিয়ালৈ চিলাব লাগিব আৰু কালাৰটো বহুত ধুনীয়া দুটা কালাৰ আহে আৰু কণ্ট্ৰাষ্ট হয় কাপোৰযোৰ এইটো একদম ধুনীয়া এটা গ্ৰীণ কি গ্ৰীণ কয় নাজানো মই এইটো কিবা এটা গ্ৰীণ আৰু ব্লু গ্ৰীণ টাইপৰ এনেকুৱা আৰু ইয়াত দুটা কালাৰ আছে অৰেঞ্জ টাইপ আহে মচুৰ দালি কালাৰটো টাইপ আহে পিন্ধিলে দেখিব চিলোৱাই নাই ব্লাউজ পিছো আছে মেখেলাখন হয় এখন মানে ফুলটো বহুত ডাঙৰকৈ আছে ভাল লাগিছে মোৰ মানে মই নিজে পচন্দ কৰিছিলোঁ যেতিয়া ভালেই লাগিব মোৰ আৰু এযোৰ হৈছে এইযোৰ মই অনলাইন আনিলোঁ পইচা মানে দি থৈছে আৰু কি লোৱা আৰু মানে মোক বহাগ বিহুত দুটা গিফ্ট দিব পাৰে কাৰণ মোৰ বিহু চলে মোৰ বাৰ্থডেও থাকে গতিকে ডবল গিফ্ট দিব লগা হয় যে মোক দিবই লাগিব দুটা এইযোৰ মই নিজে অনলাইন ল'লোঁ এইযোৰ বৰ এটা ভাল কোৱালিটিৰ অহা নাই
পিন্ধিব পাৰি আৰু কিন্তু গৰমত অকণমান দিগদাৰ হ'ব এইটো কোৱালিটি আহিব বুলি মই ভবা নাছিলোঁ প্ৰিণ্টটো ভালেই লাগিছে প্ৰিণ্টটো ভাল লাগি মানে কাপোৰটো ভাল আহিব বুলি ভাবিছিলোঁ AC কটন আহিব বুলি ভাবিছিলোঁ তাৰপিছত আছিলে স্লেব কটনো সেই ভাল স্লেবডাল নহয় মানে অকণমান কিবা গৰম গৰম লাগিব ৰংটো বৰ মৰম লাগিছে চিয়াহী কালাৰৰ সেইকাৰণে মই কৰিছিলোঁ কিন্তু চাৰু এটা এইটো ইয়াৰ মানে এটা হেৰি এটা ল'ব লাগিব আৰু এটা মানে ওপৰত এটা ৱাছকোট টাইপ এটা ল'ব লাগিব তেতিয়া পিন্ধিব পাৰিম আৰু গৰমৰ কাৰণে খুব ধুনীয়া কাপোৰটো বিৰাট ভাল এইটো সেই বাণিজ্য মেলাৰ পৰা ল'লোঁ তো এইকেইটা আছিলে আৰু বজাৰ আজিৰ ভিডিঅ'টো এইখিনিত শেষ কৰিছোঁ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোকে বিহুৰ বহুত বেছি শুভকামনা জনাম লগতে কাইলৈ মোৰ বাৰ্থডে আছে সকলোৱে উইচ কৰিব বাই বাই গুড নাইট